হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপাৰেশ্যন ভালে চলি আছে। BEd এক্সাম যিহেতুকে ওচৰ চাপিছেই, মাত্ৰ এমাহ আছে আমাৰ সময় হাতত, আপোনালোক সকলোৱে জানে। আৰু DSSৰ এক্সামো হয়তো ওচৰ পাবহিয়ে। এটা সকলো এক্সামৰ, কম্পিটিটিভ এক্সামৰ ইম্পৰ্টেণ্ট টপিক হৈছে এৱাৰ্ডছ এণ্ড অনাৰ্ছ। আৰু আজি আমি এই টপিকটোৰ ওপৰতে ডিছকাশ্যন কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধুবৰ্গ যোনসকলে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আমি এই ভিডিঅ'টোত সকলোখিনি যিমানখিনি এৱাৰ্ডছ আছে সকলোখিনি একেলগে এটা ছামাৰী হিচাপে ষ্টাডি কৰিবলৈ ট্ৰাই কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ফাৰ্ষ্ট কেটেগৰীটো হ'ব গ্ল'বেল এণ্ড ইণ্টাৰনেশ্যনেল এৱাৰ্ডছৰ। নেম অফ দ্য এৱাৰ্ডছ এণ্ড অনাৰ্ছ ৰেচিপিয়েণ্টছ মানে কোনে পাইছিলে আৰু ফিল্ড আৰু ডিটেইলছ মানে কোনটো ফিল্ডত পাইছিলে। তো ফাৰ্ষ্টটো হৈছে ইন্দিৰা গান্ধী পিছ প্ৰাইজ। ইন্দিৰা গান্ধী পিছ প্ৰাইজটো এটা ইম্পৰ্টেণ্ট পিছ প্ৰাইজ হয়। চ' কোনে পাইছে এইবাৰ? গ্ৰেকা মেচেল। চ' তেওঁ কোন হয়? মজাম্বিকান ৰাইটছ এক্টিভিষ্ট, মানে তেওঁ এগৰাকী এক্টিভিষ্ট হয়। ক'ৰ হয়? মজাম্বিকান। ফৰ দ্য ৱৰ্ক ইন দ্য হিউমেন ৰাইটছ ওমেন এণ্ড দ্য চিলড্ৰেনছ ৱেলফেয়াৰ। চ' নামটো মনত ৰাখিব আৰু কি মনত ৰাখিব? ক'ৰ হয়। সেইটো কেতিয়াবা আহিব পাৰে যে কোন ঠাইৰ হয়। যোনে ইন্দিৰা গান্ধী পিছ প্ৰাইজ পাইছিলে তেওঁ ক'ৰ হয়। নেক্সট হ'ব গ্ল'বেল টিচাৰ প্ৰাইজ 2026। গ্ল'বেল টিচাৰ প্ৰাইজ কোনে পাইছিলে সুধিছে? ৰুবেল নাগী। ৰুবেল স্পেলিংটো কিছুমানৰ অলপ বেলেগকৈও থাকে, RUBEEL থকা দেখা যায়। চ' কোনোবা এটা পাব পাৰে ৰুবেল নাগী। তেওঁ কোন হয়? ইণ্ডিয়ান এডুকেটৰ হু অপেণ্ড অভাৰ 800 লাৰ্ণিং চেণ্টাৰ্ছ ফৰ দ্য আনপ্ৰিভিলেজ ড্ৰপ আউটছ। নেক্সট থাৰ্ডটো হ'ব UNEP চেম্পিয়নছ অফ দ্য আৰ্ট। এইটো ইম্পৰ্টেণ্ট হয় কিন্তু মনত ৰাখিব। কোনে পাইছে? সুপ্ৰিয়া সাহু। তেওঁ কোন হয়? ইণ্ডিয়ান IAS অফিচাৰ ৰিকগনাইজ ফৰ হাৰ কুল ৰুফ প্ৰজেক্ট। কি প্ৰজেক্টৰ কাৰণে এইটো আহিব পাৰে? কুল ৰুফ প্ৰজেক্ট। এই কুৱেশ্যনটো আহিব পাৰে কিন্তু এইটো মনত ৰাখিব। থাৰ্ডটো। ফ'ৰ্থটো হয় ৱৰ্ল্ড এথলেটিক্স এৱাৰ্ড। ৱৰ্ল্ড এথলেটিক্স এৱাৰ্ডছ কোনে পাইছে? মণ্ডো ডুপ্লেণ্টিছ। মেল আৰু ফিমেল কোনে পাইছে? ছিডনীৰ মেকলংগিন। তো কি হয়? বেষ্ট ফিমেল এথলিট ছুইডিছ প'ল ভল্টাৰ হয় আৰু বেষ্ট ফিমেল কোনে পাইছে? ছিডনীৰ পৰা। চ' এইটো মনত ৰাখিব। নেক্সট ফিফ্থটো হৈছে টাইলাৰ প্ৰাইজ ফৰ এনভাইৰমেণ্টেল এচিভমেণ্ট। চ' কোনে পাইছে? ডক্টৰ টবি কায়াৰ্ছ। চ' কিহৰ কাৰণে পাইছে? এৱাৰ্ডেড ফৰ দ্য ক্ৰিটিকেল ৰিচাৰ্চ অন দ্য ফাংগাছ এণ্ড দ্য ছাষ্টেইনেবল লাইফ আৰ্ট। চ' এইকেইটা মই আপোনালোকক দি দিছোঁ, কিন্তু এইখিনি ইমান ইম্পৰ্টেণ্ট হয়। ইয়াৰ ভিতৰত কোনটো ইম্পৰ্টেণ্ট হয়? এই থাৰ্ড নাম্বাৰটো, চেম্পিয়নছ অফ দ্য আৰ্ট এৱাৰ্ড কোনে পাইছে? সুপ্ৰিয়া সাহু। এই এৱাৰ্ডছখিনি কিন্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে নোট ডাউন কৰি যাব। নেক্সট 6 নম্বৰটো হয় UNESCO। এইটো কি হয় আপোনালোকে মোক ফুল ফৰ্মটো কিন্তু কমেণ্ট ছেকশ্যনত লিখি দিব। এছিয়া পেচিফিক এৱাৰ্ড বাছাই কেথেড্ৰেল চাৰ্চ। কোনে পাইছে? কেথেড্ৰেল চাৰ্চৰ। ক'ৰ হয়? বাছাই। কি হয়? 475 years old church located in the Maharashtra. চ' ইয়াৰ পৰা আৰু এটা কুৱেশ্যন কি আহিব পাৰে জিকেৰ, যে বাছাই কেথেড্ৰেল চাৰ্চ ক'ত আছে? ক'ত আছে? মহাৰাষ্ট্ৰত। কিহৰ কাৰণে পাইছিলে? ফৰ দ্য কালচাৰেল হেৰিটেজ। চ' বাছাই কেথেড্ৰেল চাৰ্চে কিহৰ কাৰণে পাইছে? ফৰ দ্য কালচাৰেল হেৰিটেজ। নেক্সট 7 নম্বৰটো হয় ক্ৰেফৰ্ড প্ৰাইজ নোবেল অফ দ্য জিঅ' চায়েন্স। নোবেল অফ দ্য জিঅ' চায়েন্স বুলি কোনটোক জনা যায় সেইটো আহিব পাৰে কেতিয়াবা। কোনে পাইছে? বিৰ্ভাৱৰ্ধন ৰামানাথন। ইণ্ডিয়ান অৰিজিন চাইণ্টিষ্ট হয় তেওঁ। নেক্সট কুৱেশ্যন 8 নম্বৰটো হৈছে ইউনাইটেড নেশ্যন নেলছন মাণ্ডেলা এৱাৰ্ড। চ' এইটো ইম্পৰ্টেণ্ট হয়, আকৌ মনত ৰাখিব। যোনখিনি মই ষ্টাৰ দি গৈছোঁ এইখিনি কিন্তু মাষ্ট পঢ়িবই আপুনি। বাকীখিনিও ইম্পৰ্টেণ্ট হয়, বাট এইখিনি অহাৰ চান্স বেছি থাকে। কোনে পাইছে? ব্ৰিণ্ডা ৰেইনল কেনেডাৰ পৰা আৰু কেনেডি অ'ডেৰে কেনিয়াৰ পৰা। কিহৰ কাৰণে? ৰিকগনাইজ ফৰ দ্য ছাৰ্ভিং হিউমেনিটি, হিউমেন ৰাইটছ এণ্ড ছ'চিয়েল জাষ্টিছ। নেক্সট 9 নম্বৰ এৱাৰ্ডটো হৈছে স্পীকাৰ অফ দ্য নেছেট মেডেল। এইটো ইম্পৰ্টেণ্ট হ'ব কিন্তু দেই। ইজৰাইলৰ পৰা পাইছে স্পীকাৰ অফ দ্য নেছেট মেডেল। কোনে পাইছে? PM নৰেন্দ্ৰ মোদী। ইজৰাইলছ হায়েষ্ট পাৰ্লিয়ামেণ্টাৰী অনাৰ। এইটো কিন্তু আহিব পাৰে কাৰণ ইৰাণ ইজৰাইলৰ যুদ্ধৰ কাৰণে ইজৰাইল এনেও নিউজত আছে। চ' এইটো আপোনালোকে মনত ৰাখিব। নেক্সট 10 নম্বৰটো হয় অৰ্ডাৰ অফ ওমান ফাৰ্ষ্ট ক্লাছ। কোনে পাইছে? PM নৰেন্দ্ৰ মোদী। ওমানছ হায়েষ্ট চিভিলিয়ান অনাৰ। নেক্সট 11 নম্বৰটো হয় গ্ৰেণ্ড অৰ্ডাৰ অফ দ্য মুঘুনঘৱা। কোনে পাইছে? ডনাল্ড ট্ৰাম্পে। আৰু ক'ৰ পৰা পাইছে? ছাউথ কোৰিয়াছ হায়েষ্ট নেশ্যনেল এৱাৰ্ড। চ' ইয়াৰ কাৰণে এতিয়া কি হয়, একচুৱেলি নৰেন্দ্ৰ মোদীয়ে এতিয়া ভিজিটত গৈছিলে, তেওঁ বহুতখিনি এৱাৰ্ড পাইছিলে। এইবাৰ এনেকুৱা এটা কুৱেশ্যন অহাৰ চান্স থাকিব পাৰে কোনোবা এটা এক্সামত হয়তো যে এৱাৰ্ডটোৰ নাম লিখি দিব আৰু কোনখন কাণ্ট্ৰিৰ হায়েষ্ট এৱাৰ্ড হয় সেইটো সুধিব পাৰে। চ' সেইটো কাৰণে এইখিনি পঢ়ি থ'ব। আৰু এনেকুৱাকেইটা এৱাৰ্ডৰ নামে সুধিব যোনকেইটা কোনোবাই পাইছে ৰিচেণ্টলি। আৰু লাষ্ট এটা ইয়েৰত এনেকুৱা কুৱেশ্যন এটা অহা দেখা গৈছিলে। নেক্সট 12 নম্বৰটো হৈছে কেণ্টন আৰ মিলৰ এৱাৰ্ড। আৰ মিলৰ এৱাৰ্ড কোনে পাইছে? ডক্টৰ সোণালী ঘোষ।
কি হয় ডাইৰেক্টৰ অফ দ্য কাজিৰঙা NP ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ৰিচিভ দিছ গ্ল'বেল কনজাৰ্ভেশ্যন ৰিকগনিশ্যন কোনে পাইছে সোণালী ঘোষ মনত ৰাখিব কিহৰ কাৰণে পাইছে গ্ল'বেল কনজাৰ্ভেশ্যন ৰিকগনিশ্যন নেক্সট 13 নম্বৰটো হৈছে IOC GEDI চেম্পিয়নছ এৱাৰ্ড চ' চেম্পিয়ন এৱাৰ্ড কোনে পাইছে অভিজিত ভট্টাচাৰ্য এই নামটো বহুত আমি সকলোৱে জনা নামেই কিহৰ কাৰণে পাইছে গ্ল'বেল উইনাৰ ফৰ দ্য গ্ৰাছৰুট আছাম ভলীবল মিছন 100 প্ৰমিচিং জেণ্ডাৰ ইকুৱেলিটি আৰু 14 নম্বৰটো হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড কোনে পাইছে দৰ্জি ৱাংমু ৱাংচুক দ্য কুইন মাদাৰ অফ ভূটান চ' এই ভিডিঅ'টোৰ জৰিয়তে মই যিমানখিনি এৱাৰ্ড পাৰোঁ এই গোটেই বছৰটোৰ ভিতৰত পোৱা সেই গোটেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ চ' আপোনালোকে ভিডিঅ'টো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় চাই যাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট এতিয়া আমি জানিম লিটাৰেচাৰ এণ্ড বুকছৰ ওপৰত যোনখিনি এৱাৰ্ড পাইছে ফাৰ্ষ্টটো হ'ব ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ এইটো ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ আৰু এটা ডিফাৰেঞ্চ আছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ আৰু বুকাৰ প্ৰাইজৰ মাজত সেই ডিফাৰেঞ্চটো কি হয় আপোনালোকে কোনোবাই জানে যদি মোক কমেণ্ট ছেকশ্যনত জনাব আৰু নাজানিলেও মানে মোক কমেণ্ট ছেকশ্যনত লিখি দিব মই আপোনালোকক নেক্সট ভিডিঅ'টোত সেইটোৰ বিষয়ে জনাই দিম কিন্তু এইটো ইম্পৰ্টেণ্ট হয় কোনে পাইছে ভানু মুস্তাক অথৰ এণ্ড দীপা ভাস্তি এতিয়া এইটো চাব এইটো 2026ৰ নহয় কিন্তু 2025ৰ মই 26ৰটো নকৰিলে পিনি 2025ৰটো কিয় কৈছোঁ কাৰণ এইখন এখন ইণ্ডিয়ান বুকৰ পৰা ট্ৰান্সলেটেড হয় চ' দীপা ভাস্তিয়ে যোনখন লিখিছিলে সেইখন চ' এইটো ইম্পৰ্টেণ্ট হৈ যাব পাৰে চ' বুকখনৰ নাম কি হয় হাৰ্ট লেম্প হাৰ্ট এইটো স্পেলিংটো অলপ কাৰেক্ট কৰি ল'ব হাৰ্ট লেম্প মনত ৰাখিব চ' হাৰ্ট লেম্প বুকখন কোনে লিখিছিলে আহিব পাৰে ভানু মুস্তাকে ইংলিছত লিখিছিলে যিখনৰ কাৰণে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাইছিলে আৰু সেইখন ক'ৰ পৰা ট্ৰান্সলেট কৰা হৈছিলে কানাডা বুকৰ পৰা যোনখন লিখিছিলে দীপা ভাস্তিয়ে নেক্সট বুকছ এণ্ড অথৰ ছেকশ্যন ছেকেণ্ডটো হৈছে বুকাৰ প্ৰাইজ যিটো মই কৈছিলোঁ এইটো কোনে পাইছে সামান্থা হাৰ্ভে আৰু লিডিং গ্ল'বেল লিটাৰেৰী এৱাৰ্ড চ' কোনখন বুকৰ কাৰণে পাইছিলে সেইটো মোক কিন্তু আপোনালোকে জনাব বুকখন বহুত ফেমাছ হৈছিলে সেই বুকখনৰ নামটো কি মোক জনাব বুকাৰ প্ৰাইজ সামান্থা হাৰ্ভেয়ে পাইছিলে নেক্সট থাৰ্ডটো হৈছে 60th জ্ঞানপীঠ এৱাৰ্ড এইটো বহুত ইম্পৰ্টেণ্ট হয় যে জ্ঞানপীঠ হায়েষ্ট এৱাৰ্ড হয় কোনে পাইছে আৰ ভাইৰা মুথু চ' কিহৰ কাৰণে পাইছে লিজেণ্ডেৰী তামিল পয়েট লিৰিচিষ্ট এণ্ড নভেলিষ্ট তেওঁ কোন হয় লিজেণ্ডেৰী তামিল পয়েট লিৰিচিষ্ট এণ্ড নভেলিষ্ট এইটো মনত ৰাখিব নেক্সট ফ'ৰ্থটো হৈছে সাহিত্য একাডেমী এৱাৰ্ড 2025 মনত ৰাখিব 2025 কোনে পাইছে দেৱব্ৰত দাস আছামিজ এণ্ড সাহাশলী ব্ৰহ্ম বড়ো হয় তেওঁ এই দুটা নাম মনত ৰাখিব কাৰণ এজন আছামিছে পাইছে সেইটো বহুত আমাৰ কাৰণে গৌৰৱৰ কথাও হয় তো তেওঁ কোনখন নভেলৰ কাৰণে পাইছে কৰিখেলাৰ সাধুৰ বুকখনৰ কাৰণে কোনে পাইছে দেৱব্ৰত দাস চ' এতিয়া বুকছ এণ্ড অথৰ ছেকশ্যনটো আহিব পাৰে যে কৰিখেলাৰ সাধু কোনে লিখিছিলে দেৱব্ৰত দাস আৰু ব্ৰহ্মচাৰে পাইছিলে দ্বাংগানী লামা মাউছে গাউথন হয়তো স্পেলিংটো অকণমান ইনকাৰেক্ট হ'ব পাৰে ক্ষমা কৰিব বড়োসকলে মোক কোনোবা বড়ো অডিয়েঞ্চ আছে যদি মোক এইটো কাৰেক্ট কৰি দিব এইটো হৈছে 4th নম্বৰ এৱাৰ্ডটো নেক্সট আমি যাম ফিল্ম আৰ্টছ এণ্ড মিউজিক ছেকশ্যনলৈ ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন অহা দেখা নাযায় অলপ কমকৈ আহে BA নিচিনা কিন্তু হ'লেও এইখিনি ইম্পৰ্টেণ্ট হৈ পৰে পঢ়ি যাব বা বাকীখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় চ' একেটা ভিডিঅ'তে মই সকলোখিনি আনিছোঁ যেতিয়া আমি চাই যাম ফাৰ্ষ্টটো হয় BA FTA এৱাৰ্ড 79th এডিশ্যন চ' কোনে পাইছে ৰবাৰ্ট আৰামায়ো জেচি বাকলে এণ্ড ওনমি মোষ্টাকো কিহৰ কাৰণে পাইছে এইখিনি লিখা আছে বেষ্ট লিডিং এক্টৰৰ কাৰণে পাইছে বেষ্ট এক্ট্ৰেছ পাইছে কি মুভিখনৰ কাৰণে হেমনেট আৰু বেষ্ট ছাপৰ্টিং এক্ট্ৰেছ ওৱান বেটেল আফটাৰ আনাডাৰৰ কাৰণে নেক্সট গল্ডেন গ্লোব এৱাৰ্ড 2026 এইটো ইম্পৰ্টেণ্ট হৈ যায় কোনে পাইছে জেচি বাকলে কিহৰ কাৰণে পাইছে বেষ্ট এক্ট্ৰেছ ড্ৰামা ফৰ হেমনেট এই হেমনেট মুভিখন বহুত ফেমাছ হৈছিলে চ' মনত ৰাখিব নেক্সট থাৰ্ডটো হয় একাডেমি এৱাৰ্ডছ মানে অস্কাৰ 2026 এইটো কিন্তু ইম্পৰ্টেণ্ট হয় অস্কাৰ কোনে পাইছিলে ওৱান বেটেল আফটাৰ আনাডাৰ বেষ্ট পিকচাৰ কোনে পাইছে ওৱান বেটেল আফটাৰ আনাডাৰ বেষ্ট পিকচাৰ পাইছে বেষ্ট এক্টৰ পাইছে মাইকেল বি জৰ্ডন এণ্ড বেষ্ট এক্টৰ পাইছে জেচি চ' এই তিনিটা নাম কিন্তু মনত ৰাখিব ওৱান বেটেল আফটাৰ আনাডাৰ বেষ্ট পিকচাৰ মাইকেল বি জৰ্ডন বেষ্ট এক্টৰ এণ্ড জেচি পাইছে বেষ্ট এক্ট্ৰেছ এই তিনিটা নাম মনত ৰাখিব একাডেমি এৱাৰ্ডছ মানে অস্কাৰ এৱাৰ্ডছ নেক্সটটো হৈছে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল চ' বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইমানো ইম্পৰ্টেণ্ট অহা নহয় যে আমাৰ এক্সামত আহে কিন্তু কি হয় ইয়াত এখন মুভি পাইছে যিখন আমাৰ অসমীয়া হয় সেইখন হৈছে নট এ হিৰো কোনে ডাইৰেকশ্যন কৰিছিলে আমাৰ সকলোৰে পৰিচিত ৰীমা দাস বাইদেৱে
সো এইটো কোনে পাইছে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল কোনটো কেটেগৰীত পাইছে ক্ৰিষ্টেল বিয়েৰ স্পেচিয়েল মেনশ্যনত পাইছে ক্ৰিষ্টেল বিয়েৰ স্পেচিয়েল মেনশ্যনত কিখন মুভিৰ নাম আহিছে নট এ হিৰো আৰু তেওঁৰ ডাইৰেকশ্যন কোনে কৰিছিলে ৰীমা দাসে চ' কোনোবা এটা নহয় কোনোবা এটা এক্সামত আহিবই কুৱেশ্যন যে নট এ হিৰোৰ ডাইৰেক্টৰ কোন বা ৰীমা দাসে ডাইৰেক্ট কৰা নতুনকৈ মুভিখনৰ নামটো কি নট এ হিৰো মনত ৰাখিব নেক্সট গ্ৰেমি এৱাৰ্ড কিহৰ কাৰণে পায় ছংছৰ কাৰণে পায় আৰু ইয়াত দুটা নাম ইম্পৰ্টেণ্ট হৈ পৰে বহুতখিনি আছিলে কেটেগৰী ইয়াৰ দুটা নাম আমি লৈ আহিছোঁ এটা হৈছে দ্য ডালাই লামা কি হয় বেষ্ট অডিঅ' বুক নেৰেশ্যন ফৰ দ্য মেডিটেশ্যন চ' ডালাই লামা কি হয় বেষ্ট অডিঅ' বুক ফৰ দ্য মেডিটেশ্যন এণ্ড ৱাইল্ড ফ্লাৱাৰ কি হয় ৰিফ্লেকশ্যন অফ দ্য হলিনেছ এণ্ড দ্য ছং অফ দ্য ইয়েৰ ৱাইল্ড ফ্লাৱাৰ চ' ছং অফ দ্য ইয়েৰ বুলি গ্ৰেমি এৱাৰ্ডছক কোনটো পোৱা হৈছে ৱাইল্ড ফ্লাৱাৰ এণ্ড বেষ্ট অডিঅ' বুক কোনে পাইছে ডালাই লামা মনত ৰাখিব নেক্সট হৈছে ৱৰ্ল্ডছ লাৰ্জেষ্ট AI ফিল্ম এৱাৰ্ড AI ফিল্ম এৱাৰ্ড ফাৰ্ষ্ট কেটেগৰী আহিছে এইটো নামটো মনত ৰাখিব জাবেৰ লেচি কেতিয়াবা আহিব পাৰে আৰু কিহৰ কাৰণে পাইছে ফৰ ক্ৰিয়েটিং দ্য AI ব্লেণ্ডেড ফিল্ম বনাইছিলে নামটো কি লিলি বা জবেৰ জেলেচি নেক্সট জেচি ডেনিয়েল এৱাৰ্ড এইটো ইম্পৰ্টেণ্ট হৈ যায় কোনে পাইছে চাৰাদা কেৰেলাছ হায়েষ্ট এৱাৰ্ড ফৰ লাইফ লং কণ্ট্ৰিবিউশ্যন টু মালায়ালম চিনেমা চ' এইটো মনত ৰাখিব জেচি ডেনিয়েল এৱাৰ্ড কিহৰ কাৰণে পায় Kerala's highest award for lifelong contribution to the Malayalam cinema আৰু কোনে পাইছে চাৰাদা নেক্সট আমি নেশ্যনেল অনাৰ্ছৰ বিষয়ে আহিম নেশ্যনেল নিউজত আমি ফাৰ্ষ্ট কি কেটেগৰী চব আমি কেটেগৰী ইয়াত ইনক্লুড কৰিছোঁ ফাৰ্ষ্ট আমি ইণ্টাৰনেশ্যনেল যোনখিনি হয় সেইখিনি পালোঁ নেক্সট আমি অথৰ্ছ বুকছৰ লগত ৰিলেটেড সেইখিনি চালোঁ নেক্সট আমি চালোঁ যোনখিনি মিউজিক ফিল্মৰ লগত ৰিলেটেড এতিয়া আমি চাম নেশ্যনেল অনাৰ্ছ ফাৰ্ষ্টটো আহিব অশোক চক্ৰ চ' অশোক চক্ৰ কোনে পাইছে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা নামটো আমাৰ সকলোৰে পৰিচিত শুভাংশু শুক্লা কিহৰ কাৰণে পাইছে মানে কি হয় হায়েষ্ট পিচ টাইম গেলেণ্টৰী এৱাৰ্ড চ' মনত ৰাখিব অশোক চক্ৰ কি হয় হায়েষ্ট পিচ টাইম গেলেণ্টৰী মানে যুদ্ধৰ সময়ত কৰাৰ কাৰণে নহয় যোনটো পিচ টাইমৰ কাৰণে যোনটো পায় সেইটো গেলেণ্টৰী এৱাৰ্ড আৰু তেওঁ কোন হয় এষ্ট্ৰনট অন দ্য এক্সাম 4 মিছন নেক্সট বিশেষ সেৱা মেডেল কোনে পাইছে কৰ্ণেল ছফিয়া এইটো নাম বহুত আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে আৰু কিহৰ কাৰণে ৰিকগনাইজ ফৰ হাৰ ৰোল ইন দ্য অপাৰেশ্যন সিন্দুৰ হ'ব লাগিছিলে এইটো অপাৰেশ্যন সিন্দুৰ এইটো মনত ৰাখিব ফৰ দ্য অপাৰেশ্যন সিন্দুৰ নেক্সট থাৰ্ডটো পদ্ম বিভূষণ এতিয়া চাওক পদ্ম বিভূষণৰ নামকেইটা আপোনালোকে মনত ৰাখিব কি কাৰণে পদ্ম এৱাৰ্ডছৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ ডিটেইল সেইটো আপোনালোকে কিন্তু পঢ়ি থ'ব ধৰ্মেন্দ্ৰ সিং দেউল কেটি থমাছ MS Anjum P নাৰায়ণম এণ্ড এইটো অকণমান নামটো হয়তো খেলি মেলি হৈ আছে এইটো আপোনালোকে কাৰেক্ট কৰি ল'ব এইটো মই পিছত কমেণ্ট ছেকশ্যনত দি দিম নেক্সট ফ'ৰ্থ নম্বৰ ডক্টৰ পউলুছ মাৰ্চ জৰ্জিয়াছ এৱাৰ্ড ডক্টৰ টেচি থমাছ এইটো ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট মই ইনক্লুড কৰিলোঁ কাৰণ কেটেগৰীত পাইছিলোঁ ইমান অহা দেখা নাযায় বাট ন'ন আহিব পাৰে যে ন'ন এজ দ্য মিছাইল ওমেন অফ ইণ্ডিয়া এইটো আহিব পাৰে কোন ডক্টৰ টেচি থমাছ এৱাৰ্ডটোৰ কথা সোধাটো বহুত ৰেয়াৰ হ'ব বাট এইটো আহিব পাৰে অগ্নিপুত্ৰী বা দ্য মিছাইল ওমেন অফ ইণ্ডিয়া বুলি কাক জনা যায় ডক্টৰ টেচি থমাছ এইটো ইম্পৰ্টেণ্ট হৈ পৰে নেক্সট 5টো হ'ব শ্ৰী চন্দ্ৰশেখৰ সৰস্বতী এমিনেন্স এৱাৰ্ড কোনে পাইছে হিমন্ত বিশ্ব শৰ্মা ইয়াৰ এৱাৰ্ডৰ নামটোত অকণমান হয়তো কিবা এটা খেলি মেলি হৈছে কোনোবাই মোক কমেণ্ট ছেকশ্যনত লিখি দিবচোন আৰু কিহৰ কাৰণে পাইছে এৱাৰ্ডেড ফৰ দ্য পাব্লিক লিডাৰশ্বিপ বাই দ্য SIES ইন মহাৰাষ্ট্ৰৰ পৰা দিছে হিমন্ত বিশ্ব শৰ্মা ছাৰক 6 নম্বৰটো হয় গ্ৰেট প্লেচ টু ৱৰ্ক চাৰ্টিফিকেশ্যন পাইছে SAIL চেইল মানে ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেডে পাইছে ৰিচিভড ফৰ দ্য থাৰ্ড কনজিকিউটিভ টাইম চ' এইটো ইম্পৰ্টেণ্ট হ'ব তিনিবাৰ একেলধৰে পাই আছে কোনে চেইল ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড নেক্সট 7 নম্বৰ এৱাৰ্ডটো বেষ্ট এয়াৰপৰ্ট অফ দ্য ইয়েৰ উইংছ ইণ্ডিয়া 2026 বেষ্ট এয়াৰপৰ্ট এৱাৰ্ড কোনে পাইছে ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক'ত আছে দিল্লীত একম্পিটেড বাই দ্য এৱাৰ্ডেড ফৰ পুনে বেংগলোৰ এণ্ড লক্ষ্ণৌ এয়াৰপৰ্টছ ইন দ্য স্পেচিফিক চাইজেছ চ' এইখিনি এৱাৰ্ডেও পাইছিলে বাট মেইনটো কোনটো হ'ব ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লীত থকাটো চ' চব ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব কিন্তু ইয়াত মই সকলোখিনি এৱাৰ্ড একেলগে লৈ আনিছোঁ চ' আপোনালোকৰ এটা ভিডিঅ' চালে আপোনালোকৰ এক্সামৰ কাৰণে সকলোবিলাক এক্সামৰ কাৰণে ছাফিচিয়েণ্ট হ'ব বুলি মই ভাবোঁ নেক্সট আমি আহিম আছাম স্পেচিফিক কেটেগৰীৰ কাৰণে কাৰণ আমি অসমৰ এক্সাম দিম চ' আছাম স্পেচিফিক আমি চাবই লাগিব ফাৰ্ষ্ট পদ্মশ্ৰী কাৰণ এইবাৰ পদ্মশ্ৰী আমালোকক অসমৰ পৰা 5জনে পাইছিলে সেইকাৰণে ইম্পৰ্টেণ্ট হৈ পৰে কোনে কোনে পাইছে হৰিচৰণ শইকীয়া যোগেশ দেউৰী কবীন্দ্ৰ পুৰকাশ্য নুৰুদ্দিন আহমেদ এণ্ড পখিলা লেকটেপী বাইদেউ চ' মই কৈছোঁ পদ্ম এৱাৰ্ডছৰ ওপৰত অলৰেডি এটা ভিডিঅ' আছে তাত এইখিনি কোনটো কেটেগৰীত কিয় পাইছিলে কিখন বুকৰ কাৰণে বা কিহৰ কাৰণে পাইছিলে সেই সকলোখিনি ডেছক্ৰিপশ্যনত আছে ইয়াত মই নামকেইটা দিছোঁ আপোনালোকে তাৰ পৰা ভালদৰে চাই ল'ব ছেকেণ্ডটো এৱাৰ্ড হৈছে ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড
ফাৰ্ষ্ট এডিশ্যন হয় সেইকাৰণে ইম্পৰ্টেণ্ট হৈ পৰে কোনে পাইছে ডক্টৰ সূৰ্য হাজৰিকা আছামৰ পৰা দেন সমীৰ্ণা দেৱী মণিপুৰৰ পৰা LR চাইলো মিজোৰামৰ পৰা OGC অৰুণাচলৰ পৰা ডক্টৰ ডেভিড R শ্যালম মেঘালয়ৰ পৰা eminent personality from the north east recognized eminent personalities so ইয়াৰ পৰা অসমীয়া নামটো মনত ৰাখিব ডক্টৰ সূৰ্য হাজৰিকা নেক্সট থাৰ্ডটো শিল্পী বঁটা কোনে পাইছে ধন্দ পাঠক এণ্ড সমৰ হাজৰিকা পষ্টমাছলি পাইছে সমৰ হাজৰিকাই কামৰূপী লোকগীত আৰ্টিষ্ট এণ্ড প্লেবেক ছিংগাৰ নেক্সট ফ'ৰ্থ নম্বৰটো হয় গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এৱাৰ্ড চ' কোনে পাইছে ডক্টৰ আমিলেন্দু গুহা পষ্টমাছলি পাইছে ইমিনেণ্ট হিষ্টৰিচিয়ান এণ্ড অথৰ অফ দ্য প্লেণ্টাৰ ৰাজ টু স্বৰাজ নেক্সট ফিফথ নম্বৰটো হয় প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড এইটো ইম্পৰ্টেণ্ট হয় কোনে পাইছে ৰত্নেশ্বৰ মৰাণ এইটো মনত ৰাখিব প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড কোনে পাইছে ৰত্নেশ্বৰ মৰাণ কণ্ট্ৰিবিউশ্যন টু দ্য ফ'ক কালচাৰ নেক্সট ছিক্স নম্বৰটো হয় কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড কোনে পাইছে মানেশ্বৰ দেউৰী লিটাৰেচাৰ এণ্ড স্কলাৰশ্বিপ নেক্সট ছেভেন নম্বৰটো হয় শিল্পী সাধনা এৱাৰ্ড কোনে পাইছে ভৱকান্ত হাজৰিকা ভিজুৱেল আৰ্ট এণ্ড কালচাৰেল প্ৰিজাৰ্ভেশ্যনৰ কাৰণে নেক্সট 9 নম্বৰটো হয় গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এৱাৰ্ড কোনে পাইছে প্ৰফেচৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজ ফৰ ভেদিক ষ্টাডিজ এণ্ড ফিলচফি কিহৰ কাৰণে পাইছে ভেদিক ষ্টাডি আৰু ফিলচফিৰ কাৰণে ৰমেশ চন্দ্ৰ ভৰদ্বাজ কিন্তু ইম্পৰ্টেণ্ট হৈ পৰে মনত ৰাখিব 10th নম্বৰটো বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম এৱাৰ্ড এইটো ইম্পৰ্টেণ্ট হয় কোনে পাইছে কৰিন্দ্ৰ বসুমতাৰী পষ্টমাছলি পাইছে নেক্সট 11th নম্বৰটো হৈছে জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2026 ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই পাইছে ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী টেলাৰ টু উইন দিছ চ' ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী টেলাৰ তো ইয়াৰ কাৰণে আকৌ এটা ইম্পৰ্টেণ্ট টপিক কি হৈ গ'ল ইয়াৰ পৰা তেওঁৰ শ্বৰ্ট বুকখনৰ নাম কি শ্বৰ্ট ষ্টৰী বুকখনৰ নাম কি নেক্সট 11 নম্বৰটো হৈছে নাট্যসূৰ্য ফণী শৰ্মা এৱাৰ্ড থিয়েটাৰৰ কাৰণে পায় কোনে পাইছে কৰুণা ডেকা এচিভমেণ্ট ইন দ্য থিয়েটাৰ মনত ৰাখিব নেক্সট 12 নম্বৰটো হৈছে ডক্টৰ ভৱেন শইকীয়া এৱাৰ্ড এণ্ড বিজু ফুকন এৱাৰ্ড কোনে পাইছে অৰূপ মান্না এণ্ড অবানী ৰঞ্জন পাঠক এণ্ড কণ্ট্ৰিবিউশ্যন টু দ্য চিনেমা নেক্সট 13 নম্বৰটো হৈছে RG বৰুৱা মেমৰিয়েল এৱাৰ্ড কোনে পাইছে DN বেজবৰুৱা জাহ্নু বৰুৱা ডক্টৰ নৰেন্দ্ৰনাথ দত্ত লৰছিং মিং স্বয়ন জাৰ্নেলিজম কালচাৰ বিজনেছ হেল্থ এণ্ড স্পৰ্টছ ৰেচপেক্টিভলি চ' এইকেইটা নাম মনত ৰাখিব নেক্সট আমি আহোঁ 9th আছাম ষ্টেট ফিল্ম এৱাৰ্ডৰ পৰা ইয়াত বেষ্ট ফিল্ম কোনখন পাইছে ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা এৱাৰ্ড পাইছে 2020 চনৰ কাৰণে পাইছে শব্দ নিশব্দ কোলাহল আৰু 2021ত পাইছে গড অন দ্য বেলকনি চ' এই দুখন ইম্পৰ্টেণ্ট হৈ পৰে হায়েষ্ট ষ্টেট ফিল্ম অনাৰ নেক্সটটো হৈছে বেষ্ট ডাইৰেক্টৰ ব্ৰজেন বৰুৱা এৱাৰ্ড চ' এনেকৈও আহিব পাৰে কুৱেশ্যনটো বেষ্ট ডাইৰেক্টৰ এৱাৰ্ডক কি এৱাৰ্ড বুলি জনা যায় ব্ৰজেন বৰুৱা এৱাৰ্ড 2020 পাইছে ধনজিৎ দাসে শব্দ নিশব্দ আৰু কোলাহলৰ কাৰণে 2021ত পাইছে বিশ্বজিৎ বৰা গড অন দ্য বেলকনি চ' এই গড অন দ্য বেলকনিখনৰ নামটো মনত ৰাখিব আৰু কোনে ডাইৰেক্ট কৰিছিলে সেইটো মনত ৰাখিব বিশ্বজিৎ বৰা এৱাৰ্ডেড ফৰ দ্য এক্সেপশ্যনেল ডাইৰেকশ্যন নেক্সট থাৰ্ডটো আহিছে বেষ্ট এক্টৰ নাট্যসূৰ্য ফণী শৰ্মা এৱাৰ্ড কোনে পাইছে হৰিশ খান্না ওন ফৰ দ্য গড অন দ্য বেলকনি নেক্সট ফ'ৰটো হয় বেষ্ট এক্ট্ৰেছ আইদেউ সন্দিকৈ এৱাৰ্ড কোনে পাইছে কিনিমান্না গোস্বামী ওন ফৰ দ্য মাথুৰ মনত নামটো হয়তো অকণমান খেলি মেলি হৈছে এইটো চাব লাগিব মই আকৌ এবাৰ ৰিষ্ট্ৰিক্ট কৰি ক'ম 5 নম্বৰটো বেষ্ট শ্বৰ্ট ফিল্ম নিপৰুৱা এৱাৰ্ড কোনে পাইছে 2020 পাইছে কামু ডাইৰেকশ্যনৰ আকাশ ভগৱতী এণ্ড 21 পাইছে শগুন ডক্টৰ উৎপল বৰপূজাৰীয়ে ডাইৰেকশ্যন কৰা 6 নম্বৰটো বেষ্ট ডকুমেণ্টেৰী নৰেন বৰুৱা এৱাৰ্ড কোনে পাইছে 2020 স্ক্ৰিমিং বাটাৰফ্লাই ডাইৰেকশ্যন কোনে কৈছিলে আইমি বৰুৱা এণ্ড 2021ত ব্ৰেকিং চাইলেঞ্চ ডক্টৰ পাৰ্থজিৎ বৰুৱাই চ' এই 9th ফিল্ম এৱাৰ্ড ছেকশ্যনটো মই কিয় কৈ আছোঁ ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব যে চিনেমাকেইখনৰ নাম কেতিয়াবা আহিব পাৰে ডাইৰেক্ট কোনে কৰিছিলে সেইটো কাৰণে বেষ্ট মেল প্লেবেক ছিংগাৰ অন 2020 শংকৰে 2021ত ৰূপম ভূঞা বেষ্ট ফিমেল প্লেবেক ছিংগাৰ কোনে পাইছে 2020ত জুগলি বৰুৱা মেগ স্কট এণ্ড 2021ত মুনমণি কলিতাই পাইছে আউটষ্টেণ্ডিং প্লেবেক ছিংগিঙৰ কাৰণে আৰু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পাইছে জয়ন্ত ভাগৱতী ছাৰে আউটষ্টেণ্ডিং লাইফ টাইম কণ্ট্ৰিবিউশ্যন টু দ্য চিনেমা চ' এইখিনি আছিল এৱাৰ্ডছ
এণ্ড অনাৰ্ছৰ ছেকশ্যনটো ইয়াত মই সকলোখিনি ছেকশ্যন কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত মাত্ৰ স্পৰ্টছৰ ছেকশ্যনটো কাৰণ স্পৰ্টছৰ ছেকশ্যনটো নিজেই এটা বহুত ডাঙৰ ছেকশ্যন হয় চ' সেইটো কাৰণে আপোনালোকে যদি বিচাৰে মই নতুনকৈ ভিডিঅ' এটা বনাম তাৰ ওপৰত ডিটেইলত আপোনালোকে খালি মোক কমেণ্ট ছেকশ্যন জনাব লাগিব যে আপোনালোকক লাগে স্পৰ্টছৰ কেটেগৰীৰ কাৰণেও এৱাৰ্ড চেনেলৰ ইয়াৰ নিচিনাকৈ ইয়াত মই সকলোখিনি ছেকশ্যন কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা আপোনালোকৰ কিছুমান সৰু সৰু ডাউট থাকিব পাৰে যে এইজনে কোনটো টপিকৰ কাৰণে পালে কোনটো সেইখিনি আপোনালোকে নিজে হয়তো বিচাৰিব বা মোক কমেণ্ট ছেকশ্যন সুধিব তেনেকৈ এইখিনি আপোনালোকে খালি পঢ়ি যাব গোটেইখিনি কাৰণ এইখিনিত মই সকলোখিনি কভাৰ কৰিছোঁ ইমানখিনি পঢ়িলে অলম'ষ্ট এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ ছেকশ্যনটো আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং